কথা থানাৰ পৰাও মুকলাই আনিবলৈ চিন্তা কৰে। এতিয়া মুকলাই আনিলে নহয়, এইবোৰ বকি থাকে কি লাভ আছে? লাভ একো নাই। মোৰ ল'ৰাৰ গাত ইয়াৰ পিছততে কিবা চেতনা আহিব, সেয়া মিছা। তহঁতে গাত চেতনা থকাবোৰে কি ভাল কাম কৰিছে? কি বেয়া কাম কৰিলো আমি? তোক জামিনত মুকলাই আনি আমি বেয়া কাম কৰিলো নেকি? অমলক পঠোৱাৰ কি দৰকাৰ আছিল? অমল বন্ধুৱে যে দায়িত্ব লৈ নিজে সকলো কৰি দিলে, আমাৰ ভাগ্য ভাল বুলিয়ে ধৰি লওঁ। সিহঁতক জনাব নালাগে নহয়, ঘৰৰ সমস্যা ঘৰতে শেষ কৰিব লাগে। ঘৰৰ কোনটো মানুহে তোক থানাৰ পৰা উলিয়াই আনিবগৈ লাগে? আমি কেইজনীয়ে থানাৰ চাৰি সীমাটোৱে ভালকৈ নাখাব। আমাক সহায় কৰিবলৈ কোন মানুহ? নিজৰ বুলিবলৈ শেষত দুটাহে আছে। উলিয়াই নাথকৈ মই থানাৰ লকাপত থাকি ভাল কথা ক'বলৈ আহিছোঁ। অকলে তাক থানাৰ পৰা উলিয়াই অনাৰ কাৰণে লাজ পাইছে। মাৰপিট কৰি থানাত সোমাবলৈ লাজ নাপালি। বজাৰৰ মাজত কাজিয়া কৰি চাকৰিটো যোৱাবলৈ তোৰ লাজ নালাগিল। অমল ভিন্ন খুব সহায়ৰ কাৰণেহে তোৰ বাবে এইখিনি কৰিছে। কোনে কৈছে তাক এইখিনি কৰিবলৈ? মই কৈছোঁ, কিৰণৰ হতুৱাই তাক ফোন কৰাই মাতি আনি হাতে ভৰিয়ে ধৰি থানাৰ পৰা উলিয়াই আনিলে। কিয় হাতে ভৰি ধৰিব লাগে? মই নোৱাৰিলোঁ, কাৰণ মোৰ মাকৰ পুতেকটো থানাত থকাটো সহ্য কৰিব নোৱাৰোঁ। মোৰতো অমৰ ভিতৰত কথাটো জনাবলৈকে দিয়া হৈছে। আমাৰ ঘৰত ইমানখিনি অকণমান পাই যোৱাৰ পাছতো নিজৰ বুলি যে সিহঁতে সহায় কৰি দিলে, সেইটোহে ডাঙৰ কথা। অকণমান আমিও কম পোৱা চাহি ঘৰৰ পৰা মানুহ ধৰি দিছে। ইয়াতকৈ আৰু লাজৰ কথা থাকিব পাৰেনে? ছোৱালীজনী ল'ৰা ঘৰত এইবোৰ কথা জানিব পাৰিলে কথাবোৰতো জানিব লাগিব। ঘৰৰ মানুহে নক'লে কেনেকৈ জানিব? মই তোৰ দৰে ফাঁকি ফুকাটি বিয়া হ'ব নোৱাৰোঁ। তেনেহ'লে যা জনাই থৈ আহা। গোটেই দুনীয়াখনকে জনাই বিয়া পাতি থাকোঁ। মোক একো নকওঁ। এতিয়া তাৰহে দপদপনি দিছে। মই কিন্তু কাৰো দম শুনি থাকিবলৈ নাই, কৈ দিছোঁ। সি চলাই থকা নাই নহয় যে মই তাৰ দম শুনি থাকিম। ভিনদেৱে বাৰু চাকৰিটো ঘূৰাই পাবনে নাপাব? চোৱাচোন, অকণমান কথা এটাৰ কাৰণে কিমান ডাঙৰ ঘটনা হৈ গ'ল। মানুহৰ অলপ নিজৰ ওপৰত কণ্ট্ৰল থাকিব লাগে। চাকৰিটো নহ'লে বাহঁত এতিয়া চলিব কেনেকৈ? বাৰ কিজানি বৰ টেনশ্যন হৈছে। এই সময়ত টেনশ্যন লোৱাটো বাৰ কাৰণে একদম টেনশ্যনটো হ'ব, কিখন যে হৈ থাকে নহয়, বাৰ কাৰণে বৰ বেয়া লাগে। এইবিলাক চব ভেবে নিজে কি দৰকাৰ আছে সেইটো তুমি মই বুজিলে কি হ'ব? যিয়ে বুজাটো দৰকাৰ সি বুজিব লাগে। ইফালে নিশাৰো বিয়াৰ কথা চলি আছে। ভিডিঅ'টো বেছি খঙে উঠে। ঘৰখনৰ প্ৰতি অলপো মন কাণ নাই, উল্টাই ঝামেলাবিলাকহে লগাব। যিয়ে চিন্তা কৰিব লাগে সিয়ে যেতিয়া চিন্তা কৰা নাই, আমি চিন্তা কৰি কি লাগে? তাৰ কাৰণেহে আমি চিন্তা কৰি মৰিছোঁ। তাই নথকা হ'লে যিয়ে য'তে মৰে মৰি থাকক, আমাৰনো কি? মইতো বাৰ কাৰণে ক'ৰ টুকি দৌৰা কৰি জামিনটো ল'লো, নহ'লেনো কি দৰকাৰ? তুমি জামিন ল'লা বুলিহে, নহ'লে যে কি অৱস্থা হ'লহেঁতেন। কি হ'লহেঁতেন? কিন্তু জেলত থাকিলে আৰু বাইদেউ নিজৰ ভাগ্য দিহে কটা কৰি থাকিলে। তাই যে সুখৰ দিন দেখাই নাপালে। ইমান ভাল ছোৱালীজনী ইমান দুখ পাব লাগেনে? তোমালোকৰ ঘৰত প্ৰব্লেম এটা হৈছে মানুহ কৈছোঁ, সেইবুলি আমাৰ বিয়া নহ'ব বুলি তুমি কিয় কৈছা? আমাৰ ঘৰত এতিয়া যি সমস্যা চলি আছে, মই বা ঘৰৰ আন মানুহে বিয়াৰ কথা কেনেকৈ ভাবিম কোৱা? সমস্যাটো সদায় হৈ নাথাকে। এতিয়া দাদাৰ জামিন হ'ল যেতিয়া কি চিন্তা? কেছটো 2 দিনমান চলিব আৰু কিবা
কেইবাটা হেষ্ট নেষ্ট হৈ বিষয়টো শেষ হ'ব। কিন্তু দাদাৰ যে চাকৰিটো গ'ল, চাকৰি নাথাকিলে আমাৰ চলিবলৈ কি বিপদ হ'ব? চাকৰি নাথাকিলে অৱশ্যে প্ৰব্লেম এটা হয়। প্ৰব্লেম এটা নহয়, 101টা প্ৰব্লেম হ'ব। তাতে বৌৰ কাৰণেও খৰচ এটা আহি আছে। কি যে হ'ব? মোৰ কথাটোৰ কাৰণে ইমান টেনশ্যন ল'বলগীয়া বৰ বেছি খৰচ নহয়। এতিয়া আমাৰ যিটো সমস্যা, অলপ খৰচকে যোগাৰ কৰা অসম্ভৱ। এইবোৰ কথা ভাবি নাথাকি বাৰু, সময়ত চব ঠিক হৈ যাব। মই আছোঁ নহয়, কিবা এটা উপায় উলিয়াম দিয়া। দাদাৰ কথাবোৰ জনাৰ পাছত তোমাকো যে ঘৰত মোৰ লগত সম্পৰ্ক ৰাখিব দিব আশা কম। মোৰ মা দেউতাক কি মানুহবা যুগৰ মানুহ বুলি ভাবিছে নেকি? তোমাৰ পৰা খবৰটো পোৱাৰ পাছতে মই দেউতাক ক'ম। কি? দেউতাক কিয় ক'লা? ইছৰাম, তেওঁ বাৰু কি ভাবিছে চাগে? একো দেউতাই তোমালৈ ফোন কৰি কৌশিক কেছটোৰ বিষয়ে কৈছে। কৌশিক ৰিপৰ্টত দাদাৰ বিষয়ে কেছটো অলপ হেল্প কৰিবলৈ কৈছে। কৌশিকে দেউতাক চিন্তা কৰিবলৈ মানা কৰিছে। কেছটো সাধাৰণ মাৰপিটৰ কেছহে। হ'লেও পুলিচ আহি দাদাক ঘৰৰ পৰা লৈ যোৱাটো আমাৰ কাৰণে বৰ ডাঙৰ কথা হৈছে। এতিয়া হৈ যোৱাবোৰ কথা ভাবি মন বেয়া নকৰিবা। হোৱাটো হৈ গ'ল, বাদ দিয়া সেইবোৰ। হোৱাটোতো হৈ গ'ল, হৈ যোৱাটোৰ বাবে এতিয়া কি ভোগ কৰিব লাগিব তাৰহে চিন্তা হৈছে। চিন্তা নকৰিবা, যি হয় ভালৰ কাৰণে। এতিয়া মন ভাল কৰা, মই আছোঁ। তুমি কিয় কাম কৰা? মাহঁত নাই জানো? একো নহয়, থিয় হৈ লঘু কাম দুটামানহে কৰিছোঁ। তুমি নকৰিলেওতো হয়। কিমাননো আৰু একো নকৰাকৈ থাকিবা? এনে থাকি আমনিও লাগে নহয়। এনেই কিবা কিবি কৰি থাকিলে মনটোও ভাল লাগি থাকে। মন ভাল লাগে যদি কৰা। ভাগৰ চাগৰ লাগিলে কিন্তু চিধা চিধি ৰেষ্ট ল'বা। কিনো ভাগৰ লাগিব? হেভি কাম কৰা নাই নহয়। মোক বস্তু এটা লাগিছে। কি বস্তু? পইচা অলপ লাগিছে, দিব পাৰিবানে? পইচা? পইচা আকৌ মই ক'ৰ পৰা দিম? মোৰ হাত একদম খালী। হাতত পইচা অলপ নাথাকিলে সেইটো বুজিছোঁ, কিন্তু মই পইচা দিম ক'ৰ পৰা? বেংকৰ পৰা উলিয়াই দিয়া। তোমাৰ বেংকতো পইচা নাই বুলি নকওঁ। বেংকত দাদাই দিয়া কেইটাহে আছে। তাৰ পৰাই অলপ দিয়াচোন, মানে বেছি নালাগে, দিয়ে চলিবলৈ। বেয়া নাপাবা, সেইকেইটা পইচা মই উলিয়াব নোৱাৰোঁ। তুমি চেক এখনত চহী কৰি দিয়া, মই নিজে উলিয়াব পাৰিম। সেইকেইটা টকা মই খৰচ নকৰোঁ দেই। মই গোটেইখিনি বিচৰা নাই নহয়, কেইটামানহে বিচাৰিছোঁ। আৰু দেখিছা মোৰ চাকৰি তাকৰি নাই। চাকৰি মই তোমাক বাদ দিবলৈ কোৱা নাই নহয়। তুমি জানাই আগত আমাৰ কেনেকুৱা দিন এটা আহি আছে, কিমান পইচাৰ দৰকাৰ হ'ব। জমাৰ নামত মোৰ সেইকেইটা টকাহে আছে, তাকো যদি খৰচ কৰি পেলাওঁ। আমাৰ দৰকাৰ হ'লে মই মেনেজ কৰিম। চলিলে উঠা নাই কাৰণে মোৰ নামত থকা টকাকেইটা খুজিবলৈ তোমাৰ বেয়া লাগিব লাগিছিল। চাকৰি থাকোঁতেতো মোক টকা এশও দি নাপালা। দিম দিম। এইবাৰ চাকৰিটো হ'লে এতিয়া ধাৰ হিচাপে দিম। ধাৰ তুমি বেলেগ কাৰোবাৰ পৰা লোৱা, তোমাৰতো বন্ধু বান্ধৱ বহুত আছে, সেইবোৰৰ পৰা নোলোৱা কিয়? ঘৰতে থাকোঁতে বাহিৰৰ মানুহৰ পৰা কিয় ল'ব লাগিব? তুমি বেয়াছে নাপাবা, মই দিব নোৱাৰোঁ। তোমাৰ মোৰ প্ৰতি অকণো চিম্পেথি নাই। কিবা নাই নিয়ে নিদো বুলি দেখোন কৈছোঁ। তোমাক ভাল পোৱা, তোমাৰ কথা ভবা বহুত মানুহ আছে নহয়, সিহঁতৰ পৰা লোৱা। তুমি তোমাৰ চাকৰিটো যোৱাৰ পাছত সিহঁতেও তোমাক পাহৰি গ'ল। ঠিক আছে, এতিয়াতো মই মনত ৰাখিম। চোৱা, সেইকেইটা পইচা আমাৰে কামত লাগিব। আৰু অমলেও তোমাৰ জামিনৰ কাৰণে টকা খৰচ কৰি থৈছে, তাক জানো দিব নালাগিব? মই বিচাৰিছোঁ বিচৰা নাই, কিন্তু দিবতো লাগিব। হ'ব, দি থাকা কাক দিম। মোৰ প্ৰব্লেমটো যদি নুবুজা নাই, প্ৰব্লেম বুজিলে মই দিব বিচাৰোঁ। তে মই প্ৰমাণটোৰ ওচৰলৈকে যাম। হ'ব, মোৰো বাবে যে চিন্তা কৰা মানুহ আছে, মই প্ৰমাণ কৰি দিম।
তই বৰ নাক কাণ কথা তোমাৰ আগত মোক দেখুৱাবলৈকে বেয়া লাগিছে আপোনালোক বেছি চেণ্টিমেণ্টেল হৈছে সাধাৰণ মাৰ্কেটৰ কথা নাহে দাদাই টকা টকাই দি বা মাৰ্কেট কৰিব যোৱা নাই ল'ৰাটোৰ দেউতাকৰ অলপ খবৰ আছে সেইকাৰণে ইমানখিনি একো নাই একো নাইকিয়া নহয় তাৰ চাকৰিটো যোৱাৰ কাৰণে বৰ দিগদাৰ হৈছে প্ৰাইভেট ফাৰ্মৰ চাকৰিৰ কাৰণে ইমান চিন্তা কৰে এইটো গৈছে আৰু এটা বিচাৰি ল'লে হ'ল কিমান কোম্পানী আছে তুমি ঠিকেই কৈছা বেলেগ চাকৰি এটাও বিচাৰিব পাৰে নিশ্চয় পাৰে দাদাৰ এক্সপিৰিয়েঞ্চ আছে যেতিয়া সোনকালে পাব কিন্তু এটা কোম্পানী উলিয়াই দিয়াৰ পাছত আন এটা কোম্পানীয়ে ল'ব জানো কিয় ল'ব কোম্পানীবোৰক কামৰ মানুহ লাগে ক'ত আছিল কি ওলালে এইবোৰ তেওঁলোকক কিয় ধৰে তেখেতক আন এটা চাকৰি বিচাৰিবলৈ ক'ব লাগিব ভাল পোষ্ট পালে খবৰ দিবা তাৰ চাকৰিটো নহ'লে নিশাৰ বিয়াখনৰ কথাকে ভাবিবলৈ অসুবিধা মই আচলতে এই কথাটোৰ বাবেহে আহিছোঁ এই কথাবিলাক আমাৰ ঘৰত আলোচনা কৰিছোঁ দেউতাই মোক কি ক'লে জানে কি ক'ব আৰু এনে ঘৰৰ ছোৱালী বিয়া পাতিব নালাগে বুলি কৈছে চাগে দেউতাই কৈছে যদি আপোনালোকৰ বিয়া পাতিবলৈ অসুবিধা হয় তেনেহ'লে নিশাক কোৰ্ট মেৰেজ কৰি নি আমাৰ ঘৰতে বিয়া পাতিব আপোনালোকে যদি ইচ্ছা তোমাৰ দেউতা মানুহ নহয় দেৱতা দৰাৰ বাপেক হৈ কইনা ঘৰৰ কথা এনেকে চিন্তা কৰিছে দেউতাই কৈছে যে আমি যেতিয়া আপোনালোকৰ লগত সম্পৰ্ক কৰিবলৈ লৈছোঁ আপোনালোক আমাৰ নিজৰ গতিকে আপোনালোকৰ সমস্যাবোৰৰ কথা আমি ভাবিব লাগিব তোমাৰ দেউতাক যে কি বুলি ধন্যবাদ জনাওঁ তোমাৰ দেউতাৰ দৰে মানুহৰ লগত সম্পৰ্ক হোৱা মানে আমাৰ পৰা তেখেতে এইখন ঘৰৰ কথা যেনেকে ভাবিছে এইখন ঘৰৰ ল'ৰায়ো তেনেকে ভাবি পোৱা নাই মোৰ ছোৱালীজনীক তুমি নিজৰ কৰি মোক কন্যাদানৰ পৰা উদ্ধাৰ কৰা প্ৰাঞ্জল মই তোমাক হাত জোৰ কৰি ভিক্ষা খুজিছো মোক উদ্ধাৰ কৰা প্ৰাঞ্জল নাপায় মা মই আপোনাৰ ল'ৰাৰ দৰে মোৰ আগত হাত জোৰ কৰিব নাপায় মোৰ ছোৱালীজনীক তোমাৰ হাতত কটাব পাৰিলে মই নিশ্চিন্তে চকু মুদিব পাৰিম মা প্ৰাঞ্জলক চাহ দিছোঁ ব'লা প্ৰাঞ্জল চাহ খুৱাহি আহ ব'লক তোমাক কোনোবা বন্ধুৱে টকা দি সহায় কৰিলে যেন পাওঁ এইবোৰ খাবলৈ মই বেংকৰ পৰা টকা উলিয়াব লাগিছিল নহয় লোকৰ পৰা ধাৰে লৈ তুমি মদ খাইছা মদ খাই দিলেই তোমাৰ সকলো সমস্যাৰ সমাধান হৈ যায় নহয় বেছিকৈ তুমি লোকৰ পইচাৰে ড্ৰিংকছ কৰা নাই ৱাছৰুমত মই নিজৰ পইচা দি কৰিছোঁ মদ খাবলৈ যদি টকা আছিল মোৰ পৰা বিচৰা কি দৰকাৰ আছিল